এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ সদৰ তিনিআলিৰ এখন হাৰ্ডৱেৰ দোকানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দোকানখনৰ লগতে তিনিটা গুদামলৈ জুইৰ লেলিখান শিখাই আৱৰি ধৰে। কেইবা কোটি টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। জনাই আছো এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ সদৰ তিনিআলিৰ এখন হাৰ্ডৱেৰ দোকানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দোকানখনৰ লগতে তিনিটা গুদামলৈ অগ্নিকাণ্ডই আৱৰি ধৰে। কেইবা কোটি টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰ বাবে তিনিটা গুদামলৈ জুই বিয়পি পৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। আমাৰ সদৰ তিনিআলি ৰাজদা দোকান বুলি কয়। ৰাজ তেখেতৰ হাৰ্ডৱেৰ দোকান, কমপ্লিট হাৰ্ডৱেৰ বস্তু আছে ইয়াতে। মোটামুটি 10 crore কমত নাই, মানে এভৰিথিং হাৰ্ডৱেৰ বস্তু আছে। কথা হ'ল কি, ফায়াৰ ব্ৰিগেড দেৰি হোৱাৰ কাৰণে এতিয়া জুই নিৰ্বাপক মানে কৰিব পৰা নাই। দুখন গাড়ী আহিছিলে, এখন গাড়ীত পানী নাই, এখন গাড়ীয়ে পানী মাৰি আছিলে। এখন গাড়ী এটা চাইডে পানী মাৰিলে সিটো চাইডে লাগি গ'ল। এতিয়া আকৌ নেক্সটখন আৰু এখন গাড়ী আহিছে, অলৰেডি লেট কৰিছে, মানে লেট কৰাৰ কাৰণে ইমান বেছি জ্বলিছে। শ্বৰ্ট চাৰ্কিট বুলি গম পাইছোঁ, জনামতে শ্বৰ্ট চাৰ্কিট হৈছে, ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট, সেইকাৰণে লাগিছে। তাতে গোটেই কেমিকেল ৰং চং আছে, এভৰিথিং গোটেই হাৰ্ডৱেৰ সামগ্ৰী যিমান মানে গোটেই সম্পূৰ্ণ আছে। তিনিটা গুদাম মোটামুটি ধ্বংসই হৈছে। লাষ্টত তেখেতৰ নিজৰ বাসগৃহ আছে, বাসগৃহৰ ফালে গতি কৰিছে জুই। এতিয়া ৰাজদা বুলি কয়। ৰাজদা বুলি ক'লে সদৰ চবেই চিনি পায়, বহুত পুৰণা ব্যৱসায়ী। সদৰ তিনিআলি মানুহ একো হোৱা নাই, মানুহ বৰ্তমান একো দেখা হোৱা নাই। মোটামুটি 10 কোটি কম নহ'ব। শ্বৰ্ট চাৰ্কিট বুলিয়ে গম পাইছোঁ। হাৰ্ডৱেৰ, এভৰিথিং হাৰ্ডৱেৰ, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ। তেওঁৰ লগতে কমপ্লিট এখনেই দোকান, গুদাম তিনিটা কমপ্লিটে শেষ হৈছে, সম্পূৰ্ণ হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।